2016 চনত যদি অসমৰ ৰাইজে পৰিৱৰ্তন নিবিচাৰিলে হয়, 2016 যদি নলবাৰীৰ ৰাইজে পৰিৱৰ্তন নিবিচাৰিলে হয়, হয়তো ইয়াতে কংগ্ৰেছে এখন সাপ্তাহিক বজাৰ পাতিলে হয়, য'ত মিয়া আৰু গেদাসকলে সাপ্তাহিক বজাৰত চব্জি বিক্ৰী কৰিলে হয়। কিন্তু আজি বিজেপি চৰকাৰৰ নেতৃত্বত, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত নলবাৰীত এখন প্ৰকাণ্ড ষ্টেডিয়াম হৈ আছে। ইয়াৰ কাম সম্পূৰ্ণ শেষ হৈ গৈছে, মাত্ৰ উদ্বোধন কৰিবৰ কাৰণে বাকী আছে। এই উন্নয়ন নলবাৰীৰ ৰাইজে হয়তো কেতিয়াও কল্পনা কৰা নাছিল। নলবাৰীৰ ৰাইজে হয়তো কেতিয়াও ভবা নাছিল যে নলবাৰীৰ ল'ৰাই কেতিয়াবা নলবাৰীতে খেলা খেলি কিনে নিজৰ প্ৰতিভা বিকাশ কৰিব। কেতিয়াও কোনো কল্পনা কৰিব নোৱাৰা কাম এটা বিজেপি চৰকাৰে বৰ্তমান কৰি আছে। আজি নলবাৰীৰ ল'ৰাই নলবাৰীতে খেলা খেলিব, নলবাৰীৰ ৰাইজে আজি নলবাৰীতে খেলা চাব। এই উন্নয়ন, এই পৰিৱৰ্তন হয়তো কংগ্ৰেছৰ নেতা কৰ্মী আৰু এই দালাল চামচাসকলে সহ্য কৰিব নোৱাৰিব পাৰে, হজম কৰিব নোৱাৰিব পাৰে, কিন্তু মানি ল'বই লাগিব যে নলবাৰীত কি কৰি আছে। সৰিয়হতলীত বনাই থকা নলবাৰী এই ষ্টেডিয়ামখনৰ সমগ্ৰ দৃশ্যটো এবাৰ দেখাম আপোনালোকক। সেইফালে আছে পেভেলিয়ান। পেভেলিয়ানটো যিটো লেভেলত বনাইছে, হয়তো এই নলবাৰীৰ ৰাইজে, হয়তো আমি কেতিয়াও কল্পনা কৰা নাছিলো যে গাঁৱে ভূঞে এনেকুৱা ধৰণৰ ষ্টেডিয়াম হ'ব, গাঁৱে ভূঞে এনেকুৱা ধৰণৰ ষ্টেডিয়াম কেতিয়াবা বনাব। মই বাহিৰৰ ভাগ যদি আপোনালোকক দেখাওঁ আচৰিত হৈ যাব। পাৰ্কিঙৰ পৰা ইত্যাদি কৰি কিমান ধুনীয়া ধুনীয়া বস্তু বনাইছে, সেইবিলাক দেখিলে হয়তো কংগ্ৰেছৰ নেতা কৰ্মী চামচা দালাল আৰু অখিল গগৈয়ে জ্বলি পুৰি মৰিব। জ্বলিলেও জ্বলক, কিন্তু এই বস্তু দেখুৱাবই লাগিব। বিজেপি চৰকাৰৰ সম উন্নয়ন, সম বিকাশ সমগ্ৰ অসমত হৈ আছে। নলবাৰীতো তেনেকুৱা ধৰণৰ এক পৰিৱৰ্তন হৈ আছে, সমগ্ৰ নলবাৰী জিলাতেই পৰিৱৰ্তন হৈ আছে। আজি মই নলবাৰীত আহি যিটো দেখিলো, একেবাৰে আচৰিত হৈছো, একেবাৰে আচৰিত হৈছো। এই যিখন ষ্টেডিয়াম বনাই আছে, এইটো হৈছে পেভেলিয়ান। এই পেভেলিয়ানটোৰ আপোনালোকে যদি দৃশ্য ভালকৈ চাই, কিটো লেভেলত বনাইছে, কি লেভেলত এইটো পেভেলিয়ান বনাইছে, এইটো অফিচ বনাইছে, তো দেখিলে আপোনালোকে হয়তো আচৰিত হৈ যাব। মই আপোনালোকক ভিতৰত সোমাই দেখুৱাম কি বনাই আছে, আহক এবাৰ চাই লওঁ। আৰু মই আছো বৰ্তমান পেভেলিয়ানৰ ভিতৰত। বাহিৰৰ ভাতটো অকণমান দেখাই দিওঁ, আপোনালোকে চাই লওক। এইখিনি চোৱাৰ পিছত চামচা আৰু দালালসকল জীয়াই থাকিবলৈ নাথাকে পাই সন্দেহ হৈছে। তথাপিও আৰু দেখাব লাগিব, আপোনালোকে আহক। ওপৰত দেখাই আছো ওপৰত কি কৰিছে। আল্টিমেট কি কম, খেলুৱৈসকল আহি চিনেমা জিৰাব, আচৰিত ভাবক চাব। এটা দুটা তিনিটা, এইটো ৰুমত তিনিটা এচি লগাইছে, এইফালেও আছে এনেকুৱা ৰুম। ভাবকচোন কি লেভেলত কাম কৰি আছে বিজেপিয়ে, আচৰিত মানে। ৱাও, কি বনাইছে কি মানে চাওকচোন। এচি মানে মোটামুটি কাম হৈয়ে গৈছে আৰু এইফালে ইফালে কিবা এটা আছে। দেখাও ৰাতি বাথৰুমটো অলপ দেখাই দিওঁ। কিবা বনাইছে আৰু দেখাইছো, এইখিনিও আপোনালোকে চাব লাগিব। চাওকচোন কি লেভেলত কাম কৰি আছে, আচৰিত নহয়নে বাৰু? এই উন্নয়ন, এই বিকাশ হজম কৰিবলৈ হলে আপুনি প্ৰথমতে সমাজখনক ভাল পাব লাগিব, ৰাজ্যখনক ভাল পাব লাগিব, তেতিয়াহে আপুনি এইবিলাক হজম কৰিব পাৰিব। গতিকে যাৰ এইবিলাক সমাজখনৰ প্ৰতি দায়বদ্ধ নাই, অসমখনৰ প্ৰতি দায়বদ্ধ নাই, সেইসকল মানুহে হজম কৰিব নোৱাৰে। গতিকে এই হজম কৰিবলৈ হলে এইবিলাক চাব লাগিব আপোনালোকে। ষ্টেডিয়ামখনত দুটা বস্তু দেখাবলৈ গৈ আছো, যি দুটা বস্তু দেখাৰ পিছত হয়তো অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰে দুদিনমান শুব লাগিব ঘৰৰ ভিতৰত। মই দেখাই আছো কি আছে ভিতৰত। অকল সেইখনে নহয়, এইখন ইনডোৰ হয়, ইয়াতে বনাই আছে, আপোনালোকক ভিতৰত দেখাইছো। ইয়াৰ পৰিৱেশ দেখিলে আপোনালোকে আচৰিত হৈ যাব। আহক দেখাই আছো। এইখন ইনডোৰ হয়, ইনডোৰ মানে ভিতৰতো খেলিব পাৰি। মই কংগ্ৰেছৰ চামচা আৰু দালালখিনিক বুজাই দিছো, মানে ইয়াতে ভিতৰতে খেলা খেলিব পাৰি। ইয়াতে বাস্কেটবল হ'ব, ভলীবল হ'ব, টাইকোৱাণ্ডো হ'ব, খ'খ' হ'ব। গতিকে এই বস্তুটো চাই লওক আপোনালোকে, কি লেভেলত কাম কৰি আছে বিজেপিয়ে, কি লেভেলত কাম কৰি আছে। তো এইবিলাক উন্নয়ন চামচা দালাল গৌৰৱ গগৈ, অখিল গগৈ, দেৱব্ৰত শইকীয়া এখেতসকলে হজম কৰিব নোৱাৰাটো স্বাভাৱিক। কাৰণ এখেতসকলে
কেৱল চৰৰ উন্নয়ন বিচাৰে, অসমীয়া সমাজখনৰ উন্নয়ন কেতিয়াও বিচৰা নাছিল। আজি বিজেপি চৰকাৰে যিটো কাম কৰি আছে সেই কামবিলাক তেখেতসকলে হজম কৰিব পৰা নাই। আপোনালোকে হজম কৰিব নোৱাৰিলেও চাব লাগিব। এইখন হৈছে ইন্দোৰ, ইয়াতে আপোনালোকক কৈছোঁ ভলীবল, বাস্কেটবল, খো আৰু টাইকোৱনডো হ'ব। অকল ইমানেই নহয়, ইয়াতে আৰু এটা বস্তু আছে, আপোনালোকক দেখাই আছোঁ, আহক। নলবাৰীৰ ৰাইজে কেতিয়াবা কল্পনা কৰিছিল নেকি যে এনেকুৱা খাল বিলৰ মাজত এনেকুৱা এটা চুইমিং পুল হ'ব? মোৰ মানে দেখিয়ে এনেকুৱা লাগিছে ভাবক, নলবাৰীৰ ল'ৰাই ইয়াৰ পৰাই এদিন এনেকে দিব। ধেমালি কথা নহয় কিন্তু এইবিলাক। আৰু এইবিলাক হজম কৰিব পাৰিব লাগিব। নলবাৰী জিলাৰ অভিভাৱক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে এইবিলাক। ভাবক আপোনালোকে কি লেভেলত কাম কৰিছে। নলবাৰীৰ ল'ৰাই ইয়াতে কেইদিনমান পিছত ইয়াতে চুইমিং কৰিব। ইয়াৰ পৰাই কোনোবা হয়তো গৈ এদিন আমাৰ নাম উজ্বলাব, দেশৰ নাম উজ্বলাব, ৰাজ্যৰ নাম উজ্বলাব। আৰু এইবিলাক উন্নয়ন মই আগতে কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াহঁতে বা কংগ্ৰেছৰ এই চামচা দলসকলে কেতিয়াও বিচৰা নাছিল আৰু নিবিচাৰে। আৰু নিবিচাৰে কাৰণে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নত বাধাৰ সৃষ্টি কৰি আছে। আৰু এই বাধাৰ পাচিৰ ভাঙি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নলবাৰীতো এনেকুৱা ধৰণৰ এখন ষ্টেডিয়াম বনাইছে। এয়া কিন্তু সহজ কথা নহয়, এয়া কিন্তু সৰু কথা নহয়। দেখুৱাই যাম আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্ৰুত বিকাশৰ অসমখন আপোনালোকে চাই থাকিব। ধন্যবাদ।